নমস্কাৰ বন্ধু বান্ধৱীসকল, জাগিতিলৈ আপোনালোকক স্বাগতম। আমি ক্ৰমাগতভাৱে ইণ্ডিয়ান হিষ্ট্ৰী পাৰ্ট 2 আলোচনা কৰি আছো। বৰ্তমানলৈকে আমি চিপাহী বিদ্ৰোহ কেনেকৈ হৈছিল, ইয়াৰ ফলাফল কি আছিল সেই বিষয়ে আলোচনা কৰিলো। আমি পাই আহিছো যে 1857 চনত চিপাহী বিদ্ৰোহ হৈছিল। সেই চিপাহী বিদ্ৰোহ ভাৰতৰ স্বাধীনতা আন্দোলনৰ প্ৰথমখন সংগ্ৰাম আছিল। তাৰ পৰাই ভাৰতৰ জনসাধাৰণৰ মাজত জাতীয় চেতনা ভাৱটো বহুত বেছিকৈ প্ৰকাশ পাইছিল যে এনেকৈ আন্দোলন কৰি আমি ব্ৰিটিছৰ পৰা ৰেহাই পাব পাৰিম। সেই কথাটো মানে ভাৰতীয়ৰ মনত গম পাই গৈছিল যে আমি ব্ৰিটিছৰ শাসনৰ তলত থাকিব নালাগে, আমি নিজক এনেকৈ মানে এটা প্ৰতিষ্ঠা কৰিব পাৰিম। সেই কথা গম পাইছিলে ভাৰতীয় জনসাধাৰণৰ মাজত জাতীয় চেতনা ভাৱ গঢ় লৈ উঠিছিল। কিন্তু সেই কথাটো ব্ৰিটিছসকলে বৰ ভাল পোৱা নাছিলে আৰু সেই ব্ৰিটিছে সেই কথাটোত বহুত ভয়ো খাইছিলে যে কাৰণ তেওঁলোকে ভবা নাছিলে যে এটা বিদ্ৰোহ হ'ব তেওঁলোকৰ বিৰুদ্ধে। কোনো কথা নাই বতৰা চিপাহী বিদ্ৰোহ হৈ গৈছিলে। তেওঁলোকেতো গম পোৱা নাছিলে যে তেওঁলোকে সেইখিনি বেয়া কাম কৰি আছিলে। ৰাজনৈতিক প্ৰশাসনিক দিশত জনতাৰ ক্ষোভ আছিলে। ৰাইফল ব্যৱহাৰ কৰাৰ কাৰণে পতককৈ এদিনতে আন্দোলন হৈ যাব এনেকুৱাতো তেওঁলোকে ভবা নাছিলে, কিন্তু আন্দোলন হৈ গ'ল। সেইকাৰণে ইংৰাজসকলে কি কৰিলে যে সেই বস্তুটোৰ পৰা বাচিব লাগিব যাতে ভৱিষ্যতলৈ এনেকুৱা এটা আন্দোলন নহওক। সেইকাৰণে তেওঁলোকে এটা সংগঠন প্ৰতিষ্ঠা কৰিব খুজিছিলে, যিটো হৈছে ভাৰতীয় জাতীয় কংগ্ৰেছ। 1885 চনত ভাৰতত জাতীয় কংগ্ৰেছৰ প্ৰতিষ্ঠা কৰিছিলে। আমি আজি সেই ভাৰতীয় জাতীয় কংগ্ৰেছ কেনেকৈ স্থাপন হ'ল, ক'ৰ পৰা কেনেকৈ আহিলে সেইবিলাক কথা আলোচনা কৰিম। অৰ্থাৎ আজিৰ পৰা আমাৰ ক্লাছটো 1885 চনৰ পৰা 1947 চনলৈকে ভাৰতখন কেনেকৈ স্বাধীন হ'ল সেই সময়ৰ পৰা ক্ৰমান্বয়ে মানে স্বদেশী আন্দোলন আৰম্ভ হৈ গৈছে। ধৰক 1885 চনত এটা ভেটি স্থাপন হ'ল, 1947 চনত সিয়ে আমাক ভাৰতৰ স্বাধীনতা দিবগৈ। কিন্তু ইমান এটা ডাঙৰ সময় 1885 চনৰ পৰা 1947 চনলৈ বহুত ডাঙৰ সময়, আৰু তাৰ মাজত বহুত বেছি কিবা কিবি হৈছে হিষ্ট্ৰীৰ ফালৰ পৰা। সেইকাৰণে আমি সেইখিনিত আমি 3টা ভাগত ভাগ কৰি আলোচনা কৰিব পাৰোঁ। প্ৰথমটো হৈছে প্ৰাৰম্ভিক জাতীয়তাবাদৰ পৰ্যায়। সেই প্ৰাৰম্ভিক জাতীয়তাবাদৰ পৰ্যায়ত কংগ্ৰেছৰ স্থাপন হৈছিলে। সেই সময়ত কংগ্ৰেছৰ মানে ইংৰাজৰ লগত ইমান বিদ্ৰোহ মনোভাৱ নাছিলে। তেওঁলোকে শান্তিপূৰ্ণভাৱে সাংবিধানিকভাৱে বৈঠক অনুষ্ঠিত কৰিছিলে বা অধিৱেশন হৈছিলে। তাত তেওঁলোকৰ মাজত আলোচনা হৈছিলে। ভাৰতৰ যিখিনি সমস্যা আছে তেওঁলোকৰ আগত কৈছিলে, বা তেওঁলোকে কি কৰিব বিচাৰিছে বা মানে ইংৰাজে কি কৰিব বিচাৰিছে সেইখিনি আলোচনা হৈছিলে। সেই সময়টোক প্ৰাৰম্ভিক জাতীয়তাবাদৰ পৰ্যায় বুলি কোৱা হয়। আৰু সেই সময়খিনি 1885 চনৰ পৰা 1905 চনৰ মাজৰ সময়খিনিক ক'ব পাৰি। যেতিয়া 1905 চনত ব্ৰিটিছসকলে বংগভংগৰ কথা ঘোষণা কৰিলে, তেতিয়াৰ পৰা সেই পৰ্যায়টো আকৌ বেলেগ হৈ গ'ল। মানে সেই কথাটো বংগবাসীসকলে বা ভাৰতীয়সকলে মানি ল'ব পৰা নাছিলে। তাৰ কাৰণে আন্দোলন হৈছিলে, যিটোক স্বদেশী আন্দোলন বুলি কোৱা হয়। সেই 1905 চনৰ পৰা 1911 চনলৈকে স্বদেশী আন্দোলন হৈছিলে। সেই সময়খিনি এটা বেলেগ পৰ্যায়। আৰু তাৰ দ্বিতীয়টো পৰ্যায়ক আমি আত্মবিশ্বাসৰ জাতীয়তাবাদৰ পৰ্যায় বুলি ক'ব পাৰোঁ। সেই পৰ্যায়টোত স্বদেশী আন্দোলন হৈছিলে, মুছলিম লীগ গঠন হৈছিলে, কংগ্ৰেছৰ বিভাজন হৈছিলে। যিটো কংগ্ৰেছ ব্ৰিটিছ চৰকাৰে গঠন কৰিছিলে, সেই কংগ্ৰেছৰ মাজত বিভাজন আহিছিলে। প্ৰথম অৱস্থাতো ব্ৰিটিছসকলে ভাবিছিলে তেওঁলোকৰ কাৰণে কাম কৰিব, কিন্তু ক্ৰমান্বয়ে কংগ্ৰেছে যেতিয়া ভাৰতৰ হৈ কাম কৰিবলৈ ল'লে তেতিয়া মানে ভাল পোৱা নাছিলে। তেওঁলোকেতো মানে শেষত ভাগ হৈ যোৱাটোৱে বিচাৰিছিলে। আৰু তেনেকৈ গৈ 1907 চনত কংগ্ৰেছৰ বিভাজনো হৈছিলে। তাত নৰম দল আৰু গৰম দল বুলি দুটা দলৰ প্ৰতিষ্ঠা হৈছিলে। নৰম দলে মানে শান্তিপূৰ্ণভাৱে ব্ৰিটিছৰ লগত আলোচনা কৰে, আৰু গৰম দলে নহয় মানে তেনেকুৱা আৰু আমাক যিকোনো প্ৰকাৰে যেনেকৈ তেনেকৈ স্বাধীনতা লাগিব, তেনেকেই গৰম দলৰ সৃষ্টি হৈছিলে। তেতিয়া ইংৰাজসকলে ভাবিছিলে যে কংগ্ৰেছ সেই সময়ত শেষ হৈ যাব, কিন্তু শেষ হৈ নগ'লে নতুন এটা মূৰে ল'লে। সেই সময়ত ইংৰাজৰ এজন গভৰ্ণৰ আছিলে, যাৰ নাম আছিলে লৰ্ড কাৰ্জন। লৰ্ড কাৰ্জনে কৈছিলোঁ যে কংগ্ৰেছে শেষ উশাহ লৈ আছে আৰু ইয়াত মই মৰাত সহায় কৰিব পাৰিলে মানে ভাল পাম। তেওঁলোকে মানে কংগ্ৰেছ ধ্বংস হোৱাটো সেই সময়ত বহুত বিচাৰিছিলে। মইতো 1905 চনৰ পৰা 1916 চনলৈকে আমি আত্মবিশ্বাসৰ জাতীয়তাবাদৰ পৰ্যায় বুলি ক'ব পাৰোঁ। তাৰ পাছৰ সময়খিনি হৈছে মহাত্মা গান্ধীৰ যুগ। যেতিয়া 1915 চনত মহাত্মা গান্ধী ঘূৰি আহিলে ভাৰতলৈ, সেই তাৰ পাছৰ পৰা 1947 চনত মহাত্মা গান্ধীৰ নেতৃত্বতেই আন্দোলনখিনি হৈছিলে। সেইকাৰণে সেইখিনি মহাত্মা গান্ধীৰ যুগ বা গান্ধীৰ যুগ বুলি ক'ব পৰা হয়। আজি আমি বিশেষকৈ এই প্ৰাৰম্ভিক পৰ্যায়ৰ জাতীয়তাবাদৰ বিষয়ে আলোচনা কৰিম। প্ৰাৰম্ভিক পৰ্যায়ৰ জাতীয়তাবাদ সেইখিনি সময়খিনি মই কৈছোঁ 1885 চনৰ পৰা 1905 চনলৈকে। অৰ্থাৎ সেই সময়খিনি বহুত শান্তিপূৰ্ণ মানে এনেকুৱা ব্ৰিটিছে কংগ্ৰেছ গঠন কৰিছে। কংগ্ৰেছৰ যিসকল নেতাই তাত বা কংগ্ৰেছত যোগদান কৰিছে, সেইসকলে ব্ৰিটিছৰ লগত শান্তিপূৰ্ণভাৱে কথা পাতে। যিবিলাক সংবিধানত উল্লেখ আছে সেইবিলাক মতেই চলে। সেইকাৰণে সেই সময়খিনি শান্তিপূৰ্ণ আছিলে। ধৰক স্বাধীনতাৰ কাৰণে তেওঁলোকে কথা পাতিছে, নপতা নহয়, কিন্তু এনেকুৱা নহয় যে তাৰ কাৰণে কোনো বিদ্ৰোহ
আন্দোলন কিবা কিবি হৈছিলে তেনেকুৱা নাছিলে এই সময়খিনি ব্ৰিটিছ আৰু কংগ্ৰেছৰ মাজত আলোচনা বিলোচনাৰ মাজতে কামখিনি হৈছিলে আৰু বহুত ভালো পাইছিলে ব্ৰিটিছেও ভাল পাইছিলে বা আমাৰ কংগ্ৰেছ চৰকাৰেও ভাল পাইছিলে যে নিজৰ সমস্যাখিনি ক'ব পাৰিছিলে কিন্তু ভাৰতীয়সকলৰ মনত এটা কথা উকবুকাই আছে নে যে আমাক স্বাধীনতা লাগে আমি ব্ৰিটিছৰ শাসনত নাথাকো কাৰণে সেই সময়টোৰ পৰাই সেইকাৰণে জাতীয়তাবাদৰ পৰ্যায় বুলি আমি ক'ব পাৰোঁ তেওঁলোকৰ সেইটো মূল উদ্দেশ্যও আছিলে যে তেওঁলোকে স্বাধীনতা ল'ব আৰু স্বাধীনতা সেই কংগ্ৰেছেই দিলে এতিয়া আমি ফাৰ্ষ্ট চাওঁ ভাৰতীয় জাতীয় কংগ্ৰেছ ভাৰতীয় জাতীয় কংগ্ৰেছ বুলি ক'লে ভাৰতীয় জাতীয় কংগ্ৰেছ প্ৰতিষ্ঠা কৰিছিলে ইংৰাজে এতিয়া আপোনালোকৰ মনত এটা প্ৰশ্ন আহিব পাৰে কেলে ইংৰাজে প্ৰতিষ্ঠা কৰিলে মানে তেওঁলোকৰ কি দৰকাৰ আছিলে যে ভাৰতত এটা সংগঠন প্ৰতিষ্ঠা কৰিবলৈ কি হ'ল যে 1857 চনত যেতিয়া চিপাহী বিদ্ৰোহ হৈছিলে তেতিয়া ইংৰাজসকলে ভয় খাইছিলে যাতে এনেকুৱা এটা বিদ্ৰোহ পুনৰ নহওক সেইকাৰণে তেওঁলোকে এটা অনুষ্ঠানৰ প্ৰয়োজন হৈছিলে যাৰ জৰিয়তে মানে যাৰ লগত তেওঁলোকে কথা পাতিব পাৰে বা ভাৰতীয়সকলে কি ভাবিছে সেই কথাটো তেওঁলোকে গম পাব পাৰে সেইকাৰণে এটা অনুষ্ঠান গঠন কৰিছিলে যাৰ নাম আছিলে ভাৰতীয় জাতীয় কংগ্ৰেছ আৰু ইয়াক প্ৰতিষ্ঠা কৰিছিলে এজন ব্ৰিটিছৰ অসামৰিক সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া এলেন অক্টোভিয়ান হিউম যাক আমি এও হিউম বুলিও ক'ব পাৰোঁ তেওঁৰ নেতৃত্বতেই ভাৰতীয় জাতীয় কংগ্ৰেছ গঠন হৈছিলে বহুত ইম্পৰ্টেণ্ট দেই সুধি থকা দেখা যায় কোন আছিলে প্ৰতিষ্ঠাপক এলেন অক্টোভিয়ান হিউম আৰু আমাৰ ভাৰতৰ হৈ আমাৰ ভাৰতৰ প্ৰতিষ্ঠাপক বুলি ক'লে আমি দাদাভাই নৰাজী আৰু ঈদুল শ্বাহ ওজাৰ কথা ক'ব পাৰোঁ তেওঁলোকো প্ৰতিষ্ঠাপকেই আছিলে এলেন অক্টোভিয়ান হিউমৰ কথাই সোধা দেখা যায় ঠিক আছে আৰু কংগ্ৰেছ স্থাপন হৈছিলে 1885 চনৰ 28 ডিচেম্বৰত সেই সময়ত অৰ্থাৎ 1885 চনৰ 28 ডিচেম্বৰত গোকুল দাস তেজপাল সংস্কৃত মহাবিদ্যালয় যিখন বৰ্তমানৰ মুম্বাই অৰ্থাৎ সেই সময়ৰ বোম্বাইত আছিলে তাত 72 জন প্ৰতিনিধি মানে 72 জন লোকৰ উপস্থিতিত ভাৰতীয় জাতীয় কংগ্ৰেছ প্ৰতিষ্ঠা হৈছিলে বহুত ইম্পৰ্টেণ্ট দেই 1885 চনৰ 28 ডিচেম্বৰত গোকুল দাস তেজপাল সংস্কৃত মহাবিদ্যালয়ত 72 জন প্ৰতিনিধিৰ উপস্থিতিত ভাৰতীয় জাতীয় কংগ্ৰেছ প্ৰতিষ্ঠা হৈছিলে সময়তে ফাৰ্ষ্ট অধিৱেশনখনো হৈছিলে সেই একেটাই প্ৰতিষ্ঠা সময়তে অধিৱেশনখনো ফাৰ্ষ্ট অধিৱেশনখনো আছিলে সেই সময়ত ভাৰতৰ ভাইচৰ আছিলে লৰ্ড ডাফৰিন এটো সুধি থকা দেখা যায় ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতিষ্ঠাৰ সময়ত ভাৰতৰ ভাইচৰ কোন আছিলে লৰ্ড ডাফৰিন এতিয়া আমি চাই লওঁ কংগ্ৰেছৰ বহুত অধিৱেশন হৈছে 1885 চনৰ পৰা একেৰাহে অধিৱেশন হৈ আছে সেই অধিৱেশনবিলাক চাই লওঁ কিন্তু আমাৰ সকলোবিলাক পৰীক্ষাৰ দৃষ্টিকোণৰ পৰা ইম্পৰ্টেণ্ট নহয় আমি যিখিনি পৰীক্ষাৰ দৃষ্টিকোণৰ পৰা ইম্পৰ্টেণ্ট হয় সেইখিনিয়ে চাই ল'ম ফাৰ্ষ্ট অধিৱেশন হৈছিলে 1885 চনত যি বছৰে প্ৰতিষ্ঠা হৈছিলে সেই বছৰে অধিৱেশন হৈছিলে আৰু 28 পৰা 31 ডিচেম্বৰলৈকে হৈছিলে কংগ্ৰেছৰ অধিৱেশনবিলাক বিশেষকৈ ডিচেম্বৰ মাহতে অনুষ্ঠিত হৈছিলে 1929 চনলৈকে 1929 চনৰ কংগ্ৰেছৰ অধিৱেশনত কি হৈছিলে জৱাহৰলাল নেহৰুৱে শপত খাইছিলে যে মই ইয়াৰ পাছত মানে কংগ্ৰেছক বা কোনো অধিৱেশন নকৰোঁ মই স্বাধীন হিচাপে মানে আমি কৰিম আমি ব্ৰিটিছৰ তলত নাই সেই কৰি জানুৱাৰী মাহৰ মানে তাৰ পাছৰ বছৰ 1930 চনৰ জানুৱাৰী মাহৰ 26 তাৰিখে ৰবি নদীৰ পাৰত ৰাতি 12টা বজাত পতাকা উত্তোলন কৰিছিলে যে আমি স্বাধীন আৰু তেতিয়াৰ পৰাই যেতিয়ালৈকে ভাৰত স্বাধীন হোৱা নাছিলে অৰ্থাৎ 1947 চনলৈকে সেই সময়খিনিত 26 জানুৱাৰীটোকে ভাৰতৰ স্বাধীনতা দিৱস হিচাপে পালন কৰি অহা হৈছিলে তেতিয়াৰ পৰা কংগ্ৰেছৰ অধিৱেশন জানুৱাৰীত হৈছিলে কিন্তু তাৰ আগলৈকে সেই সময়খিনি মানে 50 বছৰমান সময় ডিচেম্বৰ মাহতে হৈছিলে প্ৰথমখন অধিৱেশন বোম্বাইত অনুষ্ঠিত হৈছিলে আমি পাই আহিছোঁ গোকুল দাস তেজপাল সংস্কৃত মহাবিদ্যালয়ত অনুষ্ঠিত হৈছিলে য'ত 72 জন লোক উপস্থিত আছিলে আৰু ইয়াৰ সভাপতিত্ব কৰিছিলে উমেশ চন্দ্ৰ বেনাৰ্জীয়ে একদম ইম্পৰ্টেণ্ট দেই কোন আছিলে প্ৰথম অধিৱেশনৰ সভাপতি উমেশ চন্দ্ৰ বেনাৰ্জী তাৰ পাছত আহোঁ দ্বিতীয় অধিৱেশনলৈ দ্বিতীয় অধিৱেশনখন হৈছিলে তাৰ এবছৰৰ পাছত অৰ্থাৎ 1886 চনৰ ডিচেম্বৰ মাহত অনুষ্ঠিত হৈছিলে আৰু কলকাতাত অনুষ্ঠিত হৈছিলে সেই অধিৱেশনৰ সভাপতিত্ব কৰিছিলে দাদাভাই নৰাজীক ওল্ড মেন বুলিও কোৱা হয় এটো সুধি থাকে দে ওল্ড মেন বুলি কাক কোৱা হয় দাদাভাই নৰাজীক এটো মনত ৰাখিব আৰু দাদাভাই নৰাজীৰ ইয়াত আৰু এটা প্ৰশ্ন সুধে মানে কংগ্ৰেছৰ অধিৱেশনত প্ৰথম পাৰ্চী ধৰ্মৰ কোন আছিলে দাদাভাই নৰাজী তেনেদৰে তৃতীয় অধিৱেশন হৈছিল 1887 চনত আৰু 87 চনৰ ডিচেম্বৰ মাহতে হৈছিলে আৰু সেইখন অনুষ্ঠিত হৈছিলে মাদ্ৰাছত একদম গোটেইকেইটা সুধিব মনত ৰাখিব দেই কেতিয়া হৈছিলে ক'ত হৈছিলে সভাপতি কোন আছিলে আৰু ইয়াত কিহৰ ওপৰত আলোচনা কৰা হৈছিলে মানে ইয়াৰ সভাপতিত্ব কৰিছিলে বদৰুদ্দিন তাইবজী আৰু যিজন এজন মুছলমানৰ অধ্যক্ষ আছিলে প্ৰথমজন আমি দাদাভাই নৰাজী পাইছিলোঁ তেওঁ পাৰ্চীৰ আছিলে আৰু বদৰুদ্দিন তাইবজী আছিলে মুছলমানৰ তেওঁ মুছলমান ধৰ্মৰ পৰা আহিছিলে যিজন কংগ্ৰেছৰ সভাপতি হৈছিলে প্ৰথম মানে এইটো প্ৰশ্ন সুধে প্ৰথম মুছলমান সভাপতি কোন আছিলে কংগ্ৰেছৰ অধিৱেশনৰ বদৰুদ্দিন তাইবজী আছিলে ঠিক তেনেদৰে চতুৰ্থ অধিৱেশন হৈছিলে 1888 চনত আৰু সেইখনো ডিচেম্বৰ মাহতে হৈছিলে অনুষ্ঠিত হৈছিলে এলাহাবাদত বৰ্তমানৰ প্ৰয়াগৰাজত মানে
ইয়াৰ সভাপতিত্ব আছিলে জৰ্জ ইউল আৰু জৰ্জ ইউল কিহৰ কাৰণে ইম্পৰ্টেণ্ট হয় তেওঁ ইংৰাজৰ আছিলে তেওঁ আমাৰ ভাৰতীয় লোক নাছিলে যিজনে সভাপতিত্ব গ্ৰহণ কৰিছিলে তেওঁ ইংৰাজৰ ফালৰ পৰা আছিলে মানে যিজন প্ৰথম ইংৰাজ সভাপতি আছিলে কংগ্ৰেছৰ অধিৱেশনৰ জৰ্জ ইউল মনত ৰাখিব প্ৰত্যেক বছৰে অধিৱেশন হৈ আছে সকলোখিনি পৰীক্ষাৰ দৃষ্টিকোণৰ পৰা ইম্পৰ্টেণ্ট নহয় আৰু মই এটা অকল কংগ্ৰেছৰ অধিৱেশনসমূহ লৈ পেলাই আপোনালোকলৈ ভিডিঅ' লৈ আহিম তাত গোটেইবিলাক অধিৱেশনৰ কথা আলোচনা কৰিম ইয়াত আমি যিখিনি ইম্পৰ্টেণ্ট হয় সেইখিনিয়ে চাই লওঁ তেনেকৈ আমি চতুৰ্থ অধিৱেশনলৈকে পালোঁ তাৰ পাছৰ ইম্পৰ্টেণ্ট অধিৱেশনখন হৈছে দ্বাদশ অধিৱেশন যিখন হৈছিলে 1894 চনত এইখন অধিৱেশন ইম্পৰ্টেণ্ট কিহৰ কাৰণে সেই অধিৱেশনখনতে বংকিম চন্দ্ৰ চেটাৰ্জীয়ে লেখা বন্দে মাতৰম গীতটো গাইছিলে আৰু সেইখন অনুষ্ঠিত হৈছিলে কলকাতাত সুধিব পাৰে কোন চনৰ অধিৱেশনখনত মানে বন্দে মাতৰমটো ফাৰ্ষ্ট গাইছিলে 1896 চনৰ অধিৱেশনখনত আৰু ইয়াৰ সভাপতিত্ব কৰিছিলে ৰহিমতুল্লাহ এম চায়েনিয়ে আৰু সেইখন অনুষ্ঠিত ক'ত হৈছিলে কলকাতাত আৰু দাদাভাই নৰজে 3বাৰ কংগ্ৰেছৰ অধিৱেশনত সভাপতিত্ব কৰিছিলে দেই তাৰ পাছত সকলোতকৈ ইম্পৰ্টেণ্টখন হৈছে একবিংশ অধিৱেশনখন 1905 চনৰ অধিৱেশনখন আৰু সেইখন বাৰাণসীত অনুষ্ঠিত হৈছিলে এই সভাখনৰ সভাপতিত্ব কৰিছিলে গোপাল চন্দ্ৰ গোখলে আৰু সেই সময়তে 1905 চনতে কংগ্ৰেছত মানে বিভাজন হ'ব নিচিনা হোৱা নাছিলে বিভাজন তেতিয়াই কংগ্ৰেছত গৰম দলৰ প্ৰৱেশ হৈছিলে মানে কংগ্ৰেছৰ মাজত মতবিভেদ আহিছিলে সেই সময় এটা দল নৰম দল আছিলে এটা দল গৰম দল আছিলে অৰ্থাৎ নৰম দলে মানে শান্তিপূৰ্ণ আৰু সাংবিধানিকভাৱে ব্ৰিটিছৰ লগত চলিব বিচাৰিছিলে তেওঁলোকে এনেকৈ ভাবিছিলে যে আমি শান্তিপূৰ্ণভাৱে স্বাধীনতা পাব পাৰিম কিন্তু গৰম দলসকলে সেইটো বিশ্বাস কৰা নাছিলে যে আমি ইমান বছৰে এই 20 বছৰে ব্ৰিটিছৰ লগত কথাই পাতি আছোঁ কিন্তুতো আমাক স্বাধীনতা দিয়া নাই বা আমি তেওঁলোকৰ পৰা আমি একো প্ৰফিট পোৱা নাই সেইকাৰণে সেই গৰম দলৰ লোকসকলে মানে আন্দোলন যুদ্ধ বিগ্ৰহ মানে যিকোনো প্ৰকাৰে স্বাধীনতাটো লৈ ল'ব খুজিছিলে তেওঁলোকৰ মাজত মতবিভেদ হৈছিলে মানে তেতিয়ালৈ কিন্তু ব্ৰিটিছেও বেয়া পাইছিলে কংগ্ৰেছক প্ৰথম অৱস্থাত ব্ৰিটিছে ভাবিছিলে যে ই আমাৰ মধ্যস্থতাকাৰী হ'ব আমি আলোচনা কৰিম আমাৰ বিৰুদ্ধে বিদ্ৰোহ কৰিব নোৱাৰিব কিন্তু তেতিয়ালৈ মানে কংগ্ৰেছৰ মাজত মতবিভেদ যেতিয়া আহিছিলে ন তেতিয়ালৈ মানে ব্ৰিটিছক চেপি ধৰিছিলে আমাক স্বাধীনতা লাগে বুলি সেইকাৰণে বেয়া পাইছিলে আৰু তেতিয়া ব্ৰিটিছে ভাবিছিলে যে কংগ্ৰেছ এতিয়া ধ্বংস হৈ যাব আৰু যেতিয়া তেওঁলোকৰ মাজত বিভেদ আহিছে ধ্বংস হৈ যাব সেইকাৰণে সেই সময়ৰ এজন গভৰ্ণৰ আছিলে লৰ্ড কাৰ্জনে কৈছিলে যে কংগ্ৰেছ খেপঢুকি জীয়াই আছে এতিয়া মৰাত যদি সহায় কৰিব লাগে মানে মই সহায় কৰিব পাৰিম তেনেকৈও কৈছিলে মানে বহুত ভাল পাইছিলে আৰু এতিয়া কংগ্ৰেছ ধ্বংস হ'ব কিন্তু যেতিয়া 1907 চন হৈছিলেগে 1907 চনত গৰম দল আৰু নৰম দল দুটা ভাগত ভাগ হৈ গৈছিলে কংগ্ৰেছটো আৰু গৰম দলে নিজৰ মতে সিদ্ধান্ত লয় নৰম দলে নিজৰ মতে সিদ্ধান্ত লয় গৰম দলত যিসকল যুৱ নেতা আছিলে সেইখিনি গৰম দলত আছিলে তেওঁলোকে আন্দোলন কৰে আৰু বাকী নৰম দলত যিসকল অলপ বয়সস্থ লোক আছিলে তেওঁলোক আছিলে আৰু তেওঁলোকৰ নিজৰ মতে সিদ্ধান্ত গ্ৰহণ কৰে পাছলৈকৈ তেওঁলোক লগ হৈছিলেগৈ আমি পাম কেতিয়া লগ হৈছিলে কেনেকৈ লগ হৈছিলে ঠিক আছে আৰু এই যে 1885 চনৰ পৰা 1905 চনলৈকে মানে কংগ্ৰেছে ব্ৰিটিছৰ কথা মতেই কাম কৰিছিলে সেইকাৰণে বহুত মানুহে মানে বহুত সমালোচনাকাৰী বা বহুত লোকে কৈছিলে যে কংগ্ৰেছ ব্ৰিটিছৰ গোলাম বুলিও কৈছিলে ইয়াৰ উপৰিও মানে সেইখিনি কংগ্ৰেছৰ ভিক্ষা খোজা সময় বুলি কৈছিলে মানে আমাক স্বাধীনতা দিয়া এনেকৈ ব্ৰিটিছক ভিক্ষা খোজাৰ টাইম বুলিও কৈছিলে ঠিক আছে আৰু 1905 চনত ইমানটো মানে চিঞৰবাখৰ হোৱাৰ মূল কাৰণ আছিলে সেই সময়ত ব্ৰিটিছ চৰকাৰে বংগ বিভাজনৰ কথা কৈছিলে অৰ্থাৎ যিখন বংগ প্ৰদেশ বুলি প্ৰদেশ আছিলে সেই প্ৰদেশখনক ভাগ কৰাৰ কথা কৈছিলে তেওঁলোকে কৈছিলে যে তেওঁলোকৰ প্ৰশাসনটো চলাবলৈ অসুবিধা হয় ইমান ডাঙৰ এৰিয়া মানে এফালে বংগ প্ৰদেশ বুলি ক'লে পশ্চিমবংগ উৰিষ্যা বিহাৰ অসম এফালে বাংলাদেশৰ যিখিনি অংশ সেইখিনি গোটেইখিনি আছিলে বহুত ডাঙৰ এটা অংশ সেইকাৰণে দেখুৱাইছিলে যে এনেকৈ যদি ইমান ডাঙৰ এটা অংশ থাকে আমি প্ৰশাসন বা শাসন কৰিবলৈ অসুবিধা হয় যদি এটা দুটা ভাগত ভাগ কৰি লওঁ তেতিয়া জনসাধাৰণে নিজৰ সমস্যাখিনি আমাক ক'ব পাৰিব আমি জনসাধাৰণৰ লগত নিজে আলোচনা কৰিম তেওঁলোকৰ সমস্যাখিনি সমাধান কৰিম সেইকাৰণে ভাগ কৰিব লাগে কিন্তু তেওঁলোকৰ প্ৰকৃত উদ্দেশ্য সেইটো নাছিলে তেওঁলোকৰ প্ৰকৃত উদ্দেশ্য এইটো আছিলে যে বংগখন দুভাগ কৰিব লাগে তেতিয়া জাতীয় চেতনাটো তেওঁলোকৰ মাজত নাইকিয়া হ'ব তেওঁলোকে হিন্দু আৰু মুছলমান হিচাপে ভাগ কৰিছিলে যে এইখিনি হিন্দু মানুহ এইখিনি মুছলমান মানুহ তেনেকৈ তেওঁলোকৰ মাজত ভাগ কৰিছিলে তেওঁলোকৰ মাজত বিভেদ আনিবলৈ চেষ্টা কৰিছিলে যাতে তেওঁলোকে আন্দোলন কৰিব নোৱাৰে বা তেওঁলোকৰ বিৰুদ্ধে মাত মাতিব নোৱাৰে কাৰণ সেই সময়ত বংগখন আছিলে শিক্ষাৰ ক্ষেত্ৰত আক্ৰমণ বা শিক্ষাৰ মানে মূল কেন্দ্ৰ আছিলে তাত বহুত পঢ়া শুনা মানুহ আছিলে সম্ভাৱনাপূৰ্ণ নেতা আছিলে যে তেওঁলোকে ব্ৰিটিছৰ বিৰুদ্ধে ব্ৰিটিছৰ ষড়যন্ত্ৰৰ কথা গম পাইছিলে তেওঁলোকে আন্দোলন কৰিব পাৰে সেইকাৰণে ভংগৰ সিদ্ধান্ত লৈছিলে ভংগৰ সময়ত
ভাইচৰ আছিলে ব্ৰিটিছৰ লৰ্ড কাৰ্জনৰ অধীনতে বংগভংগ হৈছিলে তেওঁ 1905 চনৰ 19 জুলাইত বংগভংগৰ আদেশ জাৰি কৰিছিলে যে বংগপ্ৰদেশখন মানে ভাগ কৰিব লাগে দুভাগত তেতিয়াৰ পৰাই চিৰবাস হৈছিলে যে তেওঁলোকে সেই মনোভাৱটো সৃষ্টি কৰিব বিচাৰিছিলে হিন্দু মুছলমানৰ সেই মনোভাৱটো তেতিয়া প্ৰথম অৱস্থাতেই নাইকিয়া হৈছিলে যে আমি তেনেকৈ নকৰোঁ আমাক বংগপ্ৰদেশখন ভাগ কৰিব নালাগে বংগপ্ৰদেশখন এখন বংগপ্ৰদেশ এনেকৈ দুটা ভাগত ভাগ কৰিছিলে এফালে হৈছে পশ্চিমবংগ এফালে হৈছে পূববংগ এই পূববংগ ফালে আমাৰ অসমখন আছিলে পূববংগ ফালে মানে উত্তৰ আৰু পূববংগৰ লগত অসমখন মিলাই দিছিলে আৰু মিলাই দি সেইফালৰ নামটো দিছিলে পূববংগ আৰু অসম প্ৰথম অৱস্থাত অসমখনৰ নামটো নাইকিয়াই কৰিছিলে পূববংগ বুলিয়ে দিছিলে কিন্তু বাহিৰত মানে চাহৰ এটা নাম আছে ন অসমৰ চাহ বুলি এটা নাম আছে এই চাহৰ ব্যৱসায়টো নচলিব বুলি পাছত পূববংগৰ লগত অসম দিছিলে এইফালে উত্তৰ আৰু পূববংগৰ 15খন জিলা আছিলে অসমখনক লগাই 15খন জিলা আছিলে ফালে অৰ্থাৎ পশ্চিমবংগৰ ফালে বিহাৰ উৰিষ্যা আৰু পশ্চিমবংগ আছিলে আৰু সেইফালৰ নাম দিছিলে বংগপ্ৰদেশ এনেকৈ দুটা ভাগত ভাগ হৈছিলে সেই সময়তে অসমৰ ৰাজধানী শ্বিলঙৰ পৰা ঢাকালৈ লৈ গৈছিলে যেতিয়া বংগভংগৰ কথা ক'লে তেতিয়া সেই বংগপ্ৰদেশৰ কিছুমান সুযোগ্য সন্তান বা যিসকল লোক আছিলে তেওঁলোকে ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিলে বা ব্ৰিটিছক সেই কথাটো কৈছিলে বংগপ্ৰদেশখন বিভাজন কৰিব নালাগে সেই ক্ষেত্ৰত বিশেষভাৱে সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায় বিপিন চন্দ্ৰ পাল অৰবিন্দ ঘোষ ৰবীন্দ্ৰনাথ ঠাকুৰ আদিয়ে মানে নেতৃত্ব দিছিলে আৰু জনসাধাৰণক বুজাইছিলে যে এইটো ব্ৰিটিছৰ চক্ৰান্ত হয় আমাৰ মাজত বেয়া মনোভাৱ জগাব লাগে সেইকাৰণেহে তেওঁলোকে এইটো কাম কৰিছে তেওঁলোকে এনেই ভাগ কৰা নাই মানে তেওঁলোকৰ প্ৰশাসনৰ সুবিধাৰ কাৰণে ভাগ কৰা নাই আমাক মানে নিজৰ মাজত বিভাজন আনিবৰ কাৰণে ভাগ কৰিছে সেই কথা বুজাইছিলে আৰু বুজাই পেলাই 70,000 মানুহ এটা দুটা মানুহ নহয় দেই 70,000 মানুহৰ চহী লৈছিলে চহী লৈ পেলাই সেই সময়ৰ সচিবৰ হাতত দিছিলে যে আমি এই প্ৰস্তাৱটো মানি লোৱা নাই বংগ বিভাজনৰ প্ৰস্তাৱটো মানি লোৱা নাই কিন্তু ব্ৰিটিছ চৰকাৰে সেই কথা নামানিলে বংগখন বিভাজন কৰিলে ফলত স্বদেশী আন্দোলন গা কৰি উঠিলে আমি যিটো ভাৰতৰ ইতিহাসৰ দ্বিতীয়টো ৰাজনৈতিক ঘটনা বুলি ক'ব পাৰোঁ অৰ্থাৎ প্ৰথম কিটো হৈছিলে চিপাহী বিদ্ৰোহ হৈছিলে ভাৰতৰ স্বাধীনতাৰ প্ৰথম আন্দোলন আৰু দ্বিতীয়টো হৈছে স্বদেশী আন্দোলনত কেৱল বংগপ্ৰদেশতেই সীমাবদ্ধ থকা নাছিলে সি গোটেই ভাৰতলৈকে বিয়পি পৰিছিলেগৈ শেষত স্বদেশী আন্দোলনৰ মূল বিষয়বস্তু আছিলে বিদেশী বস্তু বৰ্জন কৰা আৰু স্বদেশী বস্তুৰ প্ৰসাৰ কৰা অৰ্থাৎ মানে ব্ৰিটিছসকলে আমাৰ ইয়ালৈ কেলৈ আহিছিলে তেওঁলোকৰ ব্যৱসায় বাণিজ্য উন্নত কৰিবৰ কাৰণে তেওঁলোকৰ নিজৰ বেপাৰ ইয়াত কৰিবৰ কাৰণেহে আহিছিলে তেওঁলোকৰতো অন্য উদ্দেশ্য নাছিলে ন তেওঁলোক ইয়ালৈ আহিলে তেওঁলোকে ইয়াত নিজৰ ব্যৱসায় বৃদ্ধি কৰিলে আৰু তেওঁলোকৰ ব্যৱসায় কেনেকৈ চলিব তেওঁলোকৰ বস্তুবোৰ আমি ব্যৱহাৰ কৰি থাকিলে ব্যৱসায় চলি থাকিব তেওঁলোকৰ বস্তুবোৰ যদি আমি ব্যৱহাৰ নকৰোঁ তেওঁলোকৰতো ব্যৱসায় নচলে ধৰক ইংলেণ্ডৰ পৰা কাপোৰ এযোৰ আহিলে সেই কাপোৰযোৰ আমি যদি ইয়াত কিনো তেতিয়াহে তেওঁলোকে পাব পইচা এনেতো পইচা নাপাব সেই কি কৰিলে সেই যিবিলাক বস্তু বাহিৰৰ পৰা আহে বা ব্ৰিটিছসকলে আনিছিলে সেই বস্তুবোৰ আমাৰ ইয়াত ব্যৱহাৰ বন্ধ কৰি দিলে আমাৰ ইয়াত নিজে সূতা কাটি কাপোৰ বোৱা হ'ল ইয়াত যিখিনি নিজৰভাৱে উৎপাদন কৰিবলৈ লোৱা হ'ল সেইটোৱে স্বদেশী আন্দোলনৰ মূল বিষয়বস্তু আছিলে আৰু স্বদেশী আন্দোলনৰ ইমানেই বেছি হ'ল যে শেষত ব্ৰিটিছে মানি ল'বলৈ বাধ্য হ'ল 1911 চনত বংগপ্ৰদেশখন আকৌ পুনৰ একত্ৰিত কৰিলে আৰু সেই সময়তে মানে দিল্লী দৰবাৰ সজাইছিল আৰু ইয়াৰ এটাটো মানে বংগ একত্ৰিত কৰাৰো এটা কাৰণ আছে বংগ একত্ৰিত হৈছিলে লৰ্ড হাৰ্ডিঙৰ দিনত হাৰ্ডিং দ্বিতীয়ৰ দিনত সেই লৰ্ড হাৰ্ডিং দ্বিতীয়ৰ দিনত ইংলেণ্ডৰ ৰজা জৰ্জ পঞ্চম আহিছিলে ভাৰতলৈ আৰু তাৰ আগতে যদি তেওঁলোকে বংগপ্ৰদেশখন একত্ৰিত নকৰে ইয়াত হুলস্থুল হ'ব ন জৰ্জ আৰু ৰাজধানী আছিলে বংগত সেইকাৰণে তেওঁলোকে বংগপ্ৰদেশখন একত্ৰিত কৰিছিলে সেইটোতো তেওঁলোকৰ স্বাৰ্থই আছিলে তাৰ পাছতে ভাৰতৰ ৰাজধানী দিল্লীলৈ লৈ গৈছিলে দিল্লী দৰবাৰ সজাইছিলে ঠিক আছে এইটো সুধিব পাৰে কাৰ দিনত বংগভংগ হৈছিলে লৰ্ড কাৰ্জনৰ দিনত আৰু কেতিয়া একত্ৰিত হৈছিলে হাৰ্ডিং দ্বিতীয়ৰ দিনত ঠিক আছে আৰু বংগভংগ কেতিয়া হৈছিলে 1905 চনৰ 16 অক্টোবৰত হেতু প্ৰথম আনুষ্ঠানিকভাৱে ঘোষণা কৰিছিলে 1905 চনৰ 19 জুলাই আৰু 1905 চনৰ 16 অক্টোবৰত কমপ্লিট বিভাজন কৰা হৈছিলে ঠিক আছে আজিৰ ইম্পৰ্টেন্ট কিটা এবাৰ চাই লওঁ আমি ভাৰতৰ জাতীয়তাবাদী আন্দোলনক তিনিটা ভাগত ভাগ কৰিব পাৰোঁ প্ৰাৰম্ভিক জাতীয়তাবাদী পৰ্যায় হেতু 1885 চনৰ পৰা 1905 চনলৈকে আজি আমি সেই সময়খিনিৰ কথাই আলোচনা কৰি আছো সেই সময়খিনিত অৰ্থাৎ 1885 চনত কংগ্ৰেছৰ প্ৰতিষ্ঠা হৈছিলে কংগ্ৰেছে ব্ৰিটিছৰ লগত শান্তিপূৰ্ণ আৰু সাংবিধানিকভাৱে সেই সময়খিনিত আলোচনা কৰিছিলে বা শান্তিপূৰ্ণভাৱে তেওঁলোকৰ শাসনৰ লগত জড়িত হৈ আছিল ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতিষ্ঠাপক কোন আছিল অক্টোভিয়ান হিউম তেওঁ প্ৰতিষ্ঠাপক বুলি কোৱা হয় প্ৰতিষ্ঠা হৈছিল 1885 চনৰ 28 ডিসেম্বৰত প্ৰতিষ্ঠা ক'ত কৰা হৈছিল বম্বেত গোকুলদাস তেজপাল সংস্কৃত মহাবিদ্যালয় তাত 72 জন লোক উপস্থিত আছিল জাতীয় কংগ্ৰেছ গঠন হোৱাৰ সময়ত ভাইচৰ আছিল লৰ্ড ডাফৰিন কংগ্ৰেছৰ প্ৰথম অধিৱেশন হৈছিল 1885 চনত বম্বেত অনুষ্ঠিত হৈছিল য'ত 72 জন প্ৰতিনিধি উপস্থিত আছিল
ইয়াত সভাপতিত্ব কৰিছিলে উমেশ চন্দ্ৰ বেনাৰ্জীয়ে দ্বিতীয় অধিৱেশন হৈছিলে 1886 চনত আৰু ইয়াৰ সভাপতিত্ব কৰিছিলে দাদাভাই নৰজীয়ে আৰু অনুষ্ঠিত হৈছিলে কলকাতাত দ্বিতীয় অধিৱেশন অনুষ্ঠিত হৈছিল 1887 চনত আৰু সেইখন অনুষ্ঠিত হৈছিলে মাদ্ৰাছত ইয়াত সভাপতিত্ব কৰিছিলে বদৰুদ্দিন তাইয়্যবজীয়ে আৰু তেওঁ মুছলমান সম্প্ৰদায়ৰ এজন লোক আছিলে যিজনে কংগ্ৰেছৰ অধিৱেশনত প্ৰথম সভাপতিত্ব কৰিছিলে চতুৰ্থ অধিৱেশন হৈছিলে এলাহাবাদত আৰু ইয়াৰ সভাপতিত্ব কৰিছিলে জৰ্জ ইউলে আৰু যিজন এজন ব্ৰিটিছৰ লোক আছিলে ব্ৰিটিছৰ পৰা প্ৰতিনিধিত্ব কৰা প্ৰথম সভাপতি আছিল 1896 চনত দ্বাদশ অধিৱেশন হৈছিলে যিখন কলকাতাত অনুষ্ঠিত হৈছিলে সেই তাতেই বংকিম চন্দ্ৰ চেটাৰ্জীৰ বন্দে মাতৰম গীতটো গোৱা হৈছিলে প্ৰথমবাৰৰ বাবে একবিংশ অধিৱেশন হৈছিলে 1905 চনত 1905 চনতেই বংগভংগৰ কথা ঘোষণা কৰিছিলে সেই অধিৱেশনৰ সভাপতিত্ব কৰিছিলে গোলাপ চন্দ্ৰ গোখলে বংগভংগৰ কথা প্ৰথম ঘোষণা কৰিছিলে 1905 চনৰ 19 জুলাইত আৰু এটো কাৰ্যকৰী হৈছিলে 1905 চনৰ 16 অক্টোবৰত কিন্তু 1911 চনত পুনৰ একত্ৰিতকৰণ কৰা হ'ল বংগভংগৰ সময়ত ভাইসৰয় আছিল লৰ্ড কাৰ্জন আৰু বংগ একত্ৰিত হোৱাৰ সময়ত ভাইসৰয় আছিল লৰ্ড হাৰ্ডিং দ্বিতীয় বংগ বিভাজনৰ জৰিয়তে বংগ প্ৰদেশখনক দুটা ভাগত ভাগ কৰিছিলে এটা ভাগৰ নাম পূব বংগ আৰু অসম আছিল আৰু আনটো ভাগৰ নাম আছিল বংগ প্ৰদেশ বংগ বিভাজনৰ বিৰোধিতা কৰিয়ে বংগভংগ আন্দোলন হৈছিল ঠিক আছে আজিলৈ ইমানতে এৰিছো অন্য এটা ভিডিঅত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে